নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি এই ভিডিঅ'টোত কথা পাতিম একপক্ষীয় প্ৰেমত কেনেকৈ সফল হ'ব পাৰি। কাৰোবাক বহুতো বেছি ভাল পোৱাৰ পিছতো যেতিয়া সেই ভালপোৱা প্ৰকাশ কৰিব নোৱাৰি, সেয়াই একপক্ষীয় প্ৰেম বা ওৱান ছাইড লাভ। একপক্ষীয় ভালপোৱা বা ওৱান ছাইড লাভ শব্দটো শুনিবলৈ বা ক'বলৈ যিমান সহজ, ইয়াক চম্ভালি ৰখাটো বহু বেছি জটিল। যিজনে এনে ভালপোৱা বুকুত লৈ ফুৰিছে, তেওঁ ভালকৈ চাগে বুজি পাইছে কিমান কষ্ট এই ভালপোৱাক লৈ ফুৰাটো। একপক্ষীয়ভাৱে ভালপোৱাজনৰ কথা এবাৰ ভাবি চাওক। তেওঁ কিমান সপোন লৈ ফুৰে, কিমান আশা বুকুত বান্ধি প্ৰতিদিন প্ৰতিনিশা ছটপটাই থাকে। প্ৰকাশো কৰিব নোৱাৰে বা যাক লৈ তেওঁৰ ভালপোৱা আছে তেওঁ সেয়া ফিল নকৰে। আনজনে নাজানেই যে তেওঁক বুকুত সামৰি যে কোনোবাই উজাগৰি নিশা পাৰ কৰিছে, সপোনৰ পৃথিৱীত ঘূৰি ফুৰিছে। এনে পৰিস্থিতিত বিকল্প মাথো দুটাই আছে। এটা হ'ল এই পৰিস্থিতিৰ পৰা আপুনি নিজেই আঁতৰিব লাগিব বা সপোন দেখা বন্ধ কৰিব লাগিব, আৰু আনটো হৈছে আপুনি যে তেওঁক ভাল পায় সেই কথা উপলব্ধি কৰাব লাগিব আৰু আপোনাৰ একপক্ষীয় ভালপোৱাক দুই পক্ষলৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব। কিন্তু কেনেকৈ কৰিব? আপোনাৰ ভালপোৱা তেওঁ বুজি পাব কেনেকৈ? এই প্ৰশ্নৰ উত্তৰ যদি আপোনাক লাগে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাক এনে কেইটামান টিপছ দিবলৈ ওলাইছোঁ, যি টিপছ ফ'ল' কৰিলে আপুনি ওৱান ছাইড লাভত সফল হ'ব পাৰিব। আপোনাৰ ভালপোৱাক বুজি তেওঁ আপোনাৰ সৈতে প্ৰেমৰ সম্পৰ্কেৰে ভালদৰে আগবাঢ়িব। প্ৰথম টিপছটো হৈছে ভালপোৱা প্ৰকাশ কৰা। যদি আপুনি কাৰোবাক ভাল পায় তেন্তে প্ৰথমে আপোনাৰ অনুভৱৰ বিষয়ে আনজনক কোৱাটো প্ৰয়োজন। এইটো ভাবি থমকি নৰ'ব যে প্ৰকাশ কৰিলে আপোনাৰ লগত তেওঁ কথা পতাই বন্ধ কৰি দিব বা আপোনালোকৰ বন্ধুত্ব শেষ হৈ যাব। এইবোৰ কথা কেতিয়াও নাভাবিব। ভালপোৱা প্ৰকাশ কৰিলেই তেওঁ যে নাকচ কৰিব সেইটো নাভাবিব। হয়তো তেওঁৰো আপোনাৰ প্ৰতি ভালপোৱা থাকিব পাৰে, আপোনাৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব পাৰে। তেওঁৰো হয়তো আপোনাক সেই ভালপোৱা প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপুনি প্ৰথমে ষ্টেপটো ল'ব লাগিব। বহুতো ছোৱালীয়ে এইটো ভাবে যে ছোৱালী হৈ প্ৰেমৰ প্ৰস্তাৱ দিলে তেওঁ বা কি ভাবে, ছোৱালী হৈ এজন ল'ৰাক কেনেকৈ প্ৰপ'জ কৰিম। কিন্তু ল'ৰাই আগতীয়াকৈ ক'ব লাগিব বা ছোৱালীয়ে আগতীয়াকৈ ক'ব লাগিব বুলি কোনো কথা নাই। আপুনি যাক ভাল পায় বা তেওঁক পাবলৈ হ'লে আপুনি প্ৰথমে আগবাঢ়িব লাগিব। এটা কথা মনত ৰাখিব, যিমানেই দেৰি কৰি গৈ থাকিব সিমানেই আপোনাৰ ক্ষতি। এইবোৰ ভাবোঁতে কিমান কাম থাকি গৈছে, কিমান সময় এনেই বৰবাদ হৈ আছে, সেয়া আপুনি ভালকৈ হিচাপ এটা কৰি ল'ব। সঠিক সময় কেতিয়া পাৰ হৈ যায় কোনেও গম নাপায়, গতিকে সময়ৰ শৰ সময়তে মাৰিবলৈ সাজু হওক। দ্বিতীয় কথাটো হৈছে তেওঁৰ সৈতে বন্ধুত্ব গঢ়ক। আপুনি যদি কাৰোবাক ভাল পায় আৰু ভালপোৱাজনে আপোনাক প্ৰত্যাখ্যান কৰিম বুলি ভয় খায়, যে তেওঁ যদি একচেপ্ট নকৰে মই কেনেকৈ জীয়াই থাকিম ধৰণৰ কথা যদি ভাবিছে, তেন্তে প্ৰথমে তেওঁৰ সৈতে বন্ধুত্বৰে এখোজ আগবাঢ়ক। আপোনাৰ ভালপোৱাক জয় কৰিবলৈ প্ৰথমে বন্ধুত্ব গঢ়ি তোলক। একপক্ষীয়ভাৱে ভালপোৱাজনৰ সৈতে যাতে তেওঁৰ লগত কিছু সময় মাজে মাজে আপুনি কটাব পাৰে বা তেওঁৰ সৈতে কথা পাতিবলৈ এটা ৰাস্তা ওলায়। এনে কৰিলে আপুনিও তেওঁৰ বিষয়ে বহু কথা তেওঁৰ মুখেৰেই গম পাব আৰু তেওঁ আপোনাক বুজিবলৈ এটা সুযোগ পাব। হয়তো লাহে লাহে তেওঁৰো আপোনাক ভাল লাগি যাব পাৰে আৰু আপুনি কোৱাৰ আগতেই হয়তো তেওঁ নিজেই আপোনাক ভাল পোৱাৰ প্ৰস্তাৱ দি দিব পাৰে। প্ৰকাশ নকৰিলেও কথাই কথাই আপোনাক তেওঁ ইংগিত দিব পাৰে তেওঁ আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড। তেতিয়া আপুনি নিশ্চিন্ত মনেৰে তেওঁক প্ৰপ'জ কৰিব পাৰিব, আপোনাক এনেও একচেপ্ট কৰিবই। তৃতীয়টো হৈছে আত্মসন্মানত গুৰুত্ব দিব। এজন ব্যক্তিৰ আটাইতকৈ মূল্যৱান বস্তুটো হ'ল তেওঁৰ সন্মান। যদি কোনো ব্যক্তিয়ে নিজকে সন্মান নকৰে তেন্তে সন্মুখৰজনে তেওঁক কেনেকৈ সন্মান কৰিব? গতিকে প্ৰথমে নিজৰ বাবে সময় উলিয়াওক। যেতিয়া আপুনি নিজকে গুৰুত্ব দিব তেতিয়া সন্মুখত থকাজনেও আপোনাক গুৰুত্ব দিব। যদি আপুনি আপোনাৰ প্ৰেমক সফল কৰিব বিচাৰে তেন্তে নিজকে সলনি কৰি প্ৰতিষ্ঠিত হ'বলৈ চেষ্টা কৰক। আপোনাৰ পৰিৱৰ্তনে তেওঁক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব আৰু ইমপ্ৰেছ হ'ব। 4 নম্বৰটো হৈছে তেওঁক বিশেষ হিচাপে প্ৰতিষ্ঠা কৰক। আপুনি নিজক যিমান গুৰুত্ব দিব তাৰ সমানেই যাক ভাল পায় তেওঁকো গুৰুত্ব দিব লাগিব। একপক্ষীয়ভাৱে যিজনে কাৰোবাক ভাল পায় তেওঁৰ হৃদয়ত ভালপোৱা বহুত থাকে, কিন্তু সেই ভালপোৱা কিদৰে প্ৰকাশ কৰিব লাগে, ভালপোৱাজনৰ লগত কেনে আচৰণ কৰিব লাগে সেই কথা বুজি নোপোৱাৰ বাবেই তেওঁক প্ৰত্যাখ্যান কৰে। গতিকে
ভালপোৱা প্ৰকাশ কৰাৰ সময়ত তেওঁক এইটো বুজাবলৈ যত্ন কৰিব যে তেওঁ আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ, তেওঁ যে বিশেষ সেই কথা আপুনি তেওঁক উপলব্ধি কৰাব লাগিব। প্ৰকাশ কৰাৰ সময়ত তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব, তেতিয়া তেওঁ আপোনাক একচেপ্ট কৰিব। হয়তো আপোনাক একেবাৰতে উত্তৰটো নিদিবও পাৰে, তেওঁ ভাবিবলৈ সময় বিচাৰিব পাৰে। যেতিয়া আপোনাৰ প্ৰস্তাৱ পাব, কথাবোৰ অকলে অকলে তেওঁ ভাবি চাব, তেতিয়া আপোনাৰ ব্যৱহাৰ, আপুনি দিয়া সন্মান, গুৰুত্বৰ কথা তেওঁ মনলৈ আহিব আৰু তেতিয়া তেওঁ আপোনাক আঁকোৱালি ল'বলৈ বিচাৰিব, আপোনাক য়েছ ক'বই। 5 নম্বৰ কথাটো হৈছে বাৰে বাৰে ফোন নকৰিব। একপক্ষীয়ভাৱে কাৰোবাক ভাল পোৱাৰ পিছত ভালপোৱা প্ৰকাশ কৰিব নোৱাৰা বহুতেই এটা ডাঙৰ ভুল কৰে। নিজৰ প্ৰেমক অনুভৱ কৰিবলৈ মেছেজ বা ফোন কৰা আৰম্ভ কৰে। মাজে সময়ে ভাল বেয়া খবৰ লোৱাটো বেলেগ কথা। যেতিয়া বাৰে বাৰে একেখিনি কথাকে পাতিবলৈ তেওঁক ফোন কৰিব, লাহে লাহে তেওঁ আপোনাক কামোৰ পাব। তেতিয়া আপোনাৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ পৰাই এই অভ্যাস ত্যাগ কৰক। কিছু ধৈৰ্য ধৰি এটা সময় নিৰ্ধাৰণ কৰক। মাজে মাজে তেওঁক সেই নিৰ্দিষ্ট সময়টোতেই ফোন কৰক, কিন্তু সদায় নতুন বিষয়ত তেওঁৰ সৈতে কথা পাতিব। পঢ়া শুনা, কেৰিয়াৰ সম্পৰ্কীয় কিবা ইনফৰমেশ্যন থাকিলে তেওঁক দিব। এনে কৰিলে তেওঁ সেই নিৰ্দিষ্ট সময়ত নিজকে ফ্ৰী কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰতি তেওঁৰ ইণ্টাৰেষ্ট বাঢ়ি গৈ থাকিব। 6 নম্বৰ কথাটো হৈছে লক্ষ্যত উপনীত হোৱাত সহায় কৰা। যিদৰে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰে, একেদৰে আপুনি ভালপোৱাজন বা ভালপোৱাগৰাকীৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰক, সহযোগ কৰক। তেওঁৰ ইচ্ছা অনিচ্ছাক বুজিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি প্ৰতিটো কথাতে ছাপোৰ্ট কৰিব, উৎসাহ দিব, তেতিয়া তেওঁৰ মনোবল বৃদ্ধি পাব। লক্ষ্যৰ দিশে তেওঁ আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব। তেওঁ আপোনাক সংগী হিচাপে পাবলৈ বিচাৰিব। কিন্তু তেওঁৰ লক্ষ্যৰ কথা ভাবি, ইমপ্ৰেছ কৰাৰ কথা ভাবি নিজৰ লক্ষ্যৰ কথা যাতে পাহৰি নাযায়, সেইটো আপুনি মনত ৰাখিব। এই 6টা কথাৰ পৰা আপুনি এইটোৱে বুজি লওক যে একপক্ষীয় প্ৰেমত সফল হ'বলৈ অলপ ধৈৰ্য আৰু নম্ৰতাৰ প্ৰয়োজন।